प्रतिमाहे 2500 टकाকৈ বিনামূলীয়াকৈ পাব বিচাৰে নেকি যদি বিচাৰে তেনেহলে ভিডিওটি আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ বহুতেই জৰুৰী আপোনালোকে ভিডিওটি স্কিপ নকৰিব অসম চৰকাৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰিছে অন্য এখন নতুন আঁচনি এতিয়ালৈকে কাৰ্যকৰী কৰা হোৱা নাই 2025 তাৰিখৰ 10 অক্টোবৰ মাহৰ পৰা আপোনালোকৰ এই আঁচনিখন কাৰ্যকৰী কৰা হ'ব বুলি ইতিমধ্যে ঘোষণা কৰা হৈছে নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ আপোনালোকলৈ লৈ আহিছো মই অন্য এটা বহুতেই ভাল খবৰ অসম চৰকাৰ ফালৰ পৰা আপোনালোকলৈ মুকলি কৰা হৈছে জীৱন প্ৰেৰণা নামৰ এখন নতুন স্কিম যিখন আপোনালোকৰ কাৰ্যকৰী কৰা হ'ব 2025 অক্টোবৰ মাহৰ পৰা অসম চৰকাৰে আৰম্ভ কৰিছে যিখন জীৱন প্ৰেৰণা নামৰ এই আঁচনিখন অক্টোবৰ মাহৰ পৰা আপোনালোকৰ যেটো আৰম্ভ কৰা হ'ব এই সাহায্য কেৱল অসমৰ স্থায়ী বাসিন্দাসকলৰ বাবেহে প্ৰদান কৰা হ'ব এই কাৰ্যসূচীৰ পৰা আপুনি লাভৱান হ'বলৈ আবেদন জমা দিব লাগিব তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ গৱেষকসকলে 25000 টকাকৈ লাভ কৰিব আৰু দিব্যাংগ ছাত্ৰ-ছাত্ৰীয়ে 50000 টকাকৈ লাভ কৰিব এই আবেদনখনৰ নাম হৈছে জীৱন প্ৰেৰণা আঁচনি ইয়াৰ উদ্দেশ্য হৈছে চাকৰি বিচাৰি ফুৰা অসমৰ শেহতীয়া স্নাতক আৰু গৱেষণা পণ্ডিতসকলক আৰ্থিক সাহায্য প্ৰদান কৰা যি কোনসকলে এই বেনিফিট পাব যিসকলে গ্ৰেজুৱেট পাছিং কৰিব যিসকল গ্ৰেজুৱেট পাছ কৰা হ'ব লাগিব 2025 চনত গভৰ্ণমেণ্ট ইউনিভাৰ্চিটিজ এণ্ড কলেজ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ পৰা 2025 চনত আপোনালোকে স্নাতক ডিগ্ৰী পাছ কৰা হ'ব লাগিব আৰু গৱেষণা যেটো ৰিসাৰ্চ স্কুল তাৰ পৰা আপোনালোকে পাছ কৰা হ'ব লাগিব আৰ্থিক সাহায্য স্নাতকসকলৰ বাবে প্ৰতিমাহে 2500 টকাকৈ আৰু গৱেষণা কৰা সকলৰ বাবে এককালীনভাৱে 25000 টকাকৈ প্ৰদান কৰা হ'ব মোট বাজেট আছে 25 কোটি টকা আৰু এপ্লিকেশন মোড আপোনালোকে অনলাইনৰ যোগেদি এপ্লাই কৰিব লাগিব এতিয়ালৈকে ইয়াৰ পৰ্টেল অন হোৱা নাই অক্টোবৰ মাহৰ পৰা ইয়াৰ পৰ্টেল অন হ'ব বুলি ঘোষণা কৰা হৈছে এতিয়া জানোৱা হওক এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত আপোনালোকৰ কোন প্ৰথমে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব তাৰ পাছত ৰাজ্যিক বা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পৰা 2025 চনত স্নাতক ডিগ্ৰী উত্তীৰ্ণ কৰা হ'ব লাগিব বা সম্পূৰ্ণ কৰা হ'ব লাগিব আৰু পৰীক্ষাৰ্থীয়ে বিশ্ববিদ্যালয়সমূহৰ পৰা প্ৰদান কৰা পৰিচয় পত্ৰ দিব লাগিব ডকুমেন্টস কি লাগিব ডকুমেন্টস আপোনালোকৰ পাসপোৰ্ট সাইজ ফটোগ্ৰাফ লাগিব ৰেশন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব আৰু তাৰ লগতে আপোনালোকৰ পেন কাৰ্ড লাগিব বন্ধু বান্ধৱীসকল এতিয়ালৈকে ইয়াৰ কোনো ধৰণৰ পৰ্টেল অন হোৱা নাই ইয়াৰ পৰ্টেল অন হ'ব অক্টোবৰ মাহৰ 2025 তাৰিখৰ পৰা ডেটো ফিক্স হোৱা নাই যেতিয়া আপোনালোকক হ'ব সম্পূৰ্ণ পৰ্টেলৰ সৈতে সম্পূৰ্ণ দিম আপোনালোকে পাই যাব আৰু যদি মোৰ চেনেলত এতিয়া নতুনকৈ আহিছে মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি ল'ব ভৱিষ্যতে এনেকুৱা ধৰণৰ ভাল ইনফৰ্মেটিভ খবৰবিলাক পাই থাকিবলৈ আৰু জব ইনফৰমেশনৰ খবৰবিলাক পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওটি যদি ভাল লাগে আপোনালোকে সকলোৰে সহায় হোৱাকৈ ভিডিওটি শ্বেয়াৰ কৰি দিব সো বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই জয় হিন্দ জয় ভাৰত বন্দে মাতৰম